খেতি আৰু খেতিয়কৰ সম্বন্ধ হেনো যুগ যুগৰ, আৰু এই সম্বন্ধ বিচাৰি আমি গৈছিলোঁ অসম আৰু মেঘালয় সীমান্তৱৰ্তী এলেকা পাটগাঁও নামে এখন ঠাই। আৰু পাটগাঁৱৰ সেই খেতিপথাৰত এনেদৰে নান্দনিক আৰু নৈসৰ্গিক দৃশ্যৰ মাজত আমি দেখিবলৈ পাইছিলোঁ গৰুৰে হাল বাই থকা সুন্দৰ এটি দৃশ্য। যান্ত্ৰিক যুগত যান্ত্ৰিকতাৰ কবলত আজি এই দৃশ্যবোৰ এনেদৰে হাল বোৱা পদ্ধতিবোৰ হেৰাই গৈছে। তথাপি পাটগাঁৱৰ এজন যুৱ প্ৰজন্মৰ কৃষক ভৈৰৱ ৰাভাই এই পৰম্পৰাক ধৰি ৰাখিবৰ কাৰণে আধালকৈ গৰু যোগাৰ কৰি আজি শাওনৰ পথাৰত এই পৰিৱেশ ৰচনা কৰিছে। সঁচাই সুন্দৰ চাবলগীয়া এটা পৰিৱেশ। এই যান্ত্ৰিক যুগতো গৰুৰে হাল বোৱা এই পৰম্পৰাক ভৈৰৱ ৰাভাই দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰাৰ বাবে তেখেতলৈ অশেষ ধন্যবাদ যাচিছোঁ। গ্ৰাম্য পৰ্যটনত এনেবোৰ দৃশ্য সদায় আকৰ্ষণ। ভৈৰৱ ৰাভাৰ এই প্ৰচেষ্টাটো গ্ৰাম্য পৰ্যটনৰ এটা অংশ বুলিব পাৰি। হাল আৰু মৈ আমি শুনি থাকোঁ, এয়া মৈ দিছে, হাল বোৱাৰ পিছত মৈ দিয়া হয়, এনেদৰে মৈ দিয়া হৈছে। কি ধান এইটো? এইটো আইজং। আইজং। বৰণ দিছে আজি? বৰণ আজি দিয়া নাই, কালি দিম। কালি দিবি? দে ঠিকে আছে দে। শাওনৰ পথাৰত বৰণ দিলে আমাৰ এনেদৰে লক্ষীৰ লক্ষ্মীক পথাৰক এনেদৰে পূজা কৰা হয়। এনেদৰে শাওনৰ পথাৰত বৰণ দিয়া হৈছে। এয়া শাওনৰ পথাৰত বৰণ দিছে। ৰোৱনীসমূহ তাত আছে। আমি এবাৰ ৰোৱনীসমূহৰ ওচৰত যাওঁ বাৰু।